গুৰুজনৰ জন্মস্থান পাটেকিবৰী সত্ৰত আম আদমি পাৰ্টিৰ চাফাই অভিযান। ৰবিবাৰে আম আদমি পাৰ্টি অসম সংখ্যালঘু মৰ্চাৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত মৈৰাবাৰীস্থিত গুৰুজনৰ জন্মস্থান শ্ৰী শ্ৰী পাটেকিবৰী সত্ৰত চাফাই অভিযান কাৰ্যসূচী সম্পন্ন কৰে। কাৰ্যসূচীত উপস্থিত থাকে আপৰ ৰাজ্যিক সাংগঠনিক সম্পাদক আবুল হুছেইন, মৰিগাঁও জিলাৰ আপৰ সভাপতি উমৰ ফাৰুক আৰু আপৰ ধিং সমষ্টিৰ যুৱ নেতা আবু হানিফ লগতে আপৰ কৰ্মীসকল। আপৰ যুৱ নেতা আবু হানিফে কয়, বৰ্তমান অসমৰ ৰাজনীতি পথাৰখন লেতেৰা হৈ গৈছে, সেয়ে আজি আম আদমি পাৰ্টিয়ে অসমৰ সাম্প্ৰদায়িক লেতেৰা ৰাজনীতিবিলাক বন্ধ কৰিবলৈ গুৰুজনৰ জন্মস্থানৰ পৰা ঝাৰুৰে চাফাই অভিযান আৰম্ভ কৰিছে। আপৰ মৰিগাঁও জিলাৰ সভাপতি উমৰ ফাৰুকে কয়, বৰ্তমান সময়ত অসমত লেতেৰা আৰু সাম্প্ৰদায়িক ৰাজনীতিৰে অসমৰ পৰিৱেশ বিনষ্ট কৰি পেলাইছে, সেয়ে তেওঁ সকলোকে লেতেৰা আৰু সাম্প্ৰদায়িক ৰাজনীতি পৰিহাৰ কৰি ঐক্যবদ্ধ হৈ উন্নয়নৰ ৰাজনীতি কৰিবলৈ আহ্বান জনায়। পাটেকিবৰী সত্ৰৰ সম্পাদকে আম আদমি পাৰ্টিৰ কৰ্মীসকলক ধন্যবাদ দিয়াৰ লগতে দলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। আমাৰ মৈৰাবাৰী অঞ্চলৰ আমাৰ আম আদমি পাৰ্টিৰ সকলো বিষয়কে গুৰুজনাৰ এই পবিত্ৰ জন্মস্থান শ্ৰী শ্ৰী আলি পুখুৰীৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আশা কৰিছোঁ আজিৰ পৰা বহু বছৰৰ আগৰ পৰা ইয়াতেই তেওঁলোকে আহি এই গুৰুজনাৰ পবিত্ৰ জন্মস্থানখন হাবি জংঘল কাটি চাফ চিকুণ কৰি থৈ যায়। প্ৰায় 1-1.5 মাহৰ মূৰে মূৰে তেওঁলোকে ইয়াত কাম কৰে আৰু মই গুৰুজনাৰ ওচৰত যাতে ভৱিষ্যতেও এই আম আদমি পাৰ্টি আহি এই গুৰুজনাৰ পবিত্ৰ জন্মস্থানখন চাফ চিকুণ কৰি জাকত জিলিকা কৰি ৰাখে আৰু অসমৰ ভিতৰতেই বা ভাৰতবৰ্ষৰ ভিতৰতেই এই আম আদমি পাৰ্টিৰ যি আমাৰ সংস্থা আছে সেইসকলৰ যাতে ভৱিষ্যত উজ্জ্বল হয় আৰু জিলিকি হয়, তাৰ বাবে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পাটেকিবৰীত আমাৰ মৰিগাঁও জিলা সংখ্যালঘু মৰ্চাৰ উদ্যোগত আমি এটা চাফাই অভিযান আৰম্ভ কৰিছোঁ। এই চাফাই অভিযান আমি এটা গোটেই অসমবাসীক আমি এটা মেছেজ দিব বিচাৰিছোঁ যে ঠিক ৰাজনৈতিক পথাৰখন লেতেৰা হৈ আছে আৰু সেই ৰাজনৈতিক পথাৰখন আমি চাফা কৰিব লাগিব। সচেতন নাগৰিকসকলক মই আহ্বান জনাইছোঁ, উঠি অহা প্ৰজন্মসকলক আহ্বান জনাইছোঁ, আপোনালোকে সাম্প্ৰদায়িকতা পাহৰি যিটো উন্নয়নমূলক কাম কাজত আপোনালোকে লক্ষ্য কৰক আৰু হিন্দু আৰু মুছলমানৰ মাজত বিভাজন নকৰিব। আমাক লাগে সম মৰ্যাদা, সম অধিকাৰ, সম উন্নয়ন। গতিকে মই গোটেই অসমবাসীক মই এটা মেছেজ দিব বিচাৰিছোঁ। এই গুৰুজনাৰ জন্মস্থান পাটেকিবৰী সত্ৰৰ পৰা মই সমগ্ৰ অসমবাসীক মই এটা বাৰ্তা দিব বিচাৰিছোঁ যে সাম্প্ৰদায়িকতাৰ অসমত স্থান নাই। আৰু ইতিমধ্যে অসমৰ সকলো মানুহে গম পাই গৈছে যে সাম্প্ৰদায়িকতাৰ কাৰণে আজি আমাৰ অসমখন বহুত পিছুৱাই গৈছে। গতিকে আমাৰ যিটো মৌলিক অধিকাৰ আমি পাহৰি গৈছোঁ। আমি চৰকাৰে এতিয়া মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব পৰা নাই, নাৰী সুৰক্ষাৰ প্ৰদান কৰিব পৰা নাই। আজি কিয় হৈছে এইবোৰ? তাৰমানে তেওঁলোকে মানুহক বিপদে পৰিচালিত কৰি আছে। গতিকে মই ভাবোঁ চৰকাৰৰ এতিয়াও সময় আছে, 4-5 মাহমান সময় আছে। চৰকাৰে সদিচ্ছাৰে যদি কাম কৰে তেতিয়াহ'লে বহু আগুৱাই যাব অসমখন আৰু অসমৰ ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত কাম কৰাটো মই কামনা কৰিছোঁ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পাটেকিবৰী সত্ৰত আজি আমি এক চাফাই অভিযান আৰম্ভ কৰিছোঁ আৰু এই চাফাই অভিযানৰ জৰিয়তে আমি গোটেই অসমবাসীক এটা সংবাদ দিব বিচাৰোঁ যে আজি অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটত যি অৱস্থা হৈছে, আজি ক'বলৈ গ'লে গোটেই অসমখন সাম্প্ৰদায়িকতাৰে ভৰপূৰ হৈ আছে, লেতেৰা হৈ আছে। সেইখিনি আমি আম আদমি পাৰ্টিয়ে আমি এক অভিযান আৰম্ভ কৰিম গোটেই অসমলৈ। আমি ঝাৰুৰে এই সাম্প্ৰদায়িক যি মনোভাৱ আছে বা সাম্প্ৰদায়িক যি লেতেৰা হৈ আছে সেইখিনি আমি পৰিষ্কাৰ কৰিম। আজি আমি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ পৰাই ক'ব বিচাৰিছোঁ যে আমি অসমৰ হিন্দু আৰু মুছলমান আমি সকলোৱে ভাই ভাই আমি একত্ৰিত হৈ বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত আমি কাম কৰি যাম। আমাৰ মাজত কোনো হিংসা নাই, কোনো ভেদাভেদ নাই। আমি ধৰ্মলৈ কেতিয়াও ৰাজনীতি নকৰোঁ। আমি সকলোৱে এক হৈ অসমৰ উন্নয়নৰ হকে আমি কাম কৰি যাম। মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ প্ৰতিবেদন, আজিৰ খবৰ।